যদি আপনি এতিয়ালৈ একাউণ্ট খোলা নাই আৰু HDFC বেংকত আপুনি জিৰ' বেলেঞ্চৰ একাউণ্ট খুলিব খুজিছে তেনেহ'লে আপুনি তাৰ বাবে কি ডকুমেণ্টছ লাগিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত আমি দেখুৱাই দিম। তো আপুনি কি কৰিব, প্ৰথমতে আপুনি এইটো ৱেবছাইটত আহি যাব। এইটো ৱেবছাইটৰ লিংক আপুনি ডিছক্ৰিপশ্যন বক্সত পাই যাব। তাৰ পৰা আপুনি ইয়াতে আপুনি অ'পেন ইনষ্টেণ্টলি ইয়াতে এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে অ'পেন ইয়াৰ একাউণ্ট নাও ইয়াতে আপুনি ক্লিক এটা কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব। মোবাইল নম্বৰ দি দিব, পেন নম্বৰটো ইয়াতে অপশ্যন পাই যাব। ইয়াতে ক্লিক কৰাৰ পিছত পেন আৰু আধাৰ ডেট অফ বাৰ্থ দুটা অপশ্যন পাই যাব। ইয়াতে আপুনি পেনটো চিলেক্ট কৰিব, চিলেক্ট কৰি পেন নম্বৰটো বহুৱাই দিব আৰু ইয়াতে কেপচা কোড বহুৱাই দি চেক বক্সত টিক কৰি দি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত OTP এটা পঠিয়াই দিয়া হ'ব। OTPটো ইয়াতে ভৰুৱাই দিব। ভৰুৱাই দি আপুনি ইয়াতে ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিব। ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াতে KYCৰ বাবে 4টা ডকুমেণ্টছ ইয়াতে আছে, অপশ্যন আছে আধাৰ, পাছপৰ্ট, ড্ৰাইভিং, ভোটাৰ ID। ইয়াৰ পৰা আধাৰটো চিলেক্ট কৰি দিব। এটা আধাৰে হৈ গ'লে হ'ব। ইয়াতে আপুনি এগ্ৰিত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আধাৰ নম্বৰটো বহুৱাই দি প্ৰচিডত আকৌ ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অথেণ্টিকেশ্যন খুজিব। ইয়াতে আপুনি OTP বেছ আৰু স্কেন কৰি দুটাৰ যিকোনো এটা কৰিব পাৰিব। OTPটো ইজি, গতিকে মই OTPটো দেখুৱাই দি আছোঁ। ইয়াতে আধাৰ OTP অথেণ্টিকেশ্যন ইয়াতে ক্লিক কৰি দিব। আধাৰ কাৰ্ডত থকা লিংক মোবাইল নম্বৰটোত OTP যাব। OTPটো ইয়াতে বহুৱাই দি প্ৰচিডত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনাক অফাৰ কৰা হ'ব 6টা একাউণ্ট, ফাৰ্মাৰ একাউণ্ট, ইউথ একাউণ্ট, ওমেন একাউণ্ট, চিটিজেন, ছিনিয়ৰ চিটিজেন, মেক্স একাউণ্ট, ৰেগুলাৰ একাউণ্ট। ইয়াৰ পৰা মই ফাৰ্মাৰটো চিলেক্ট কৰিছোঁ, গতিকে আপুনি আপোনাৰ হিচাপত আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াতে ষ্টেটটো আৰু চিটিটো দি দিব। চিটি বেছত আপোনাক চিটিৰ আণ্ডাৰত যিমানকেইটা ব্ৰাঞ্চ আছে এইখিনি দেখুৱাই দিয়া হ'ব। ইয়াতে আপুনি দিয়াৰ পিছত ইয়াতে আপোনাৰ ফটোটো ইয়াতে আপলোড কৰি দিব। নেমটো ইয়াতে দি দিব। নেমটো দিয়াৰ পিছত ইয়াতে ইমেইল IDটো দি দিব। ডেট অফ বাৰ্থটো ইয়াতে বহুৱাই দিব। মেৰিটেল ষ্টেটাছ মেৰিড আনমেৰিড দি দিব। ফাদাৰ নেম, মাদাৰ নেম আৰু নেশ্যনেলিটি দিব। তাৰপৰা পান নাম্বাৰটো ইয়াতে অলৰেডি থাকিব। ইয়াতে আপুনি জাষ্ট প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ষ্টেটমেণ্ট আৰু নমিনি নেম যদি দিব খুজিছে আৰু নেট বেংকিং, মোবাইল বেংকিং এইটো তিনিটা অন থাকিব। আপুনি জাষ্ট প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ অকুপেশ্যন আৰু চ'ৰ্চ অফ ফাণ্ড মানে ইনকাম কিহৰ দ্বাৰা কৰে অপশ্যন আহি যাব। ইয়াতে আপুনি দি দিব অকুপেশ্যনটো আৰু ইয়াতে আপুনি সেইটো দি দিব চ'ৰ্চ অফ ইনকাম। দিয়াৰ পিছত ইয়াতে আপুনি এড্ৰেছ দিব লাগিব। ইয়াতে আপোনাৰ এড্ৰেছ যিটো আছে সেইটো আপোনাৰ য'তে আপুনি থাকে সেইটো আপুনি নিজৰে হয় নে লিজত লোৱা নে ভাড়াত লোৱা সেইখিনি আপুনি দিব লাগিব। তাৰপিছত ইয়াতে আপুনি বাকী আপোনাৰ এড্ৰেছ যিমানখিনি আছে আধাৰৰ পৰা লৈ ল'ব। আপোনাৰ ষ্টেট, চিটি, ডিষ্ট্ৰিক্ট, পিন নম্বৰ যিমানখিনি আছে দিব। আপুনি ইয়াতে জাষ্ট দিব লাগিব ইউজ এবাভ এড্ৰেছ এজ মেইল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ। যদি একেই হয় তেনেহ'লে আপুনি জাষ্ট দুটাত টিক কৰি দিব, নহ'লে আপুনি মেনুৱেলি এইখিনি ভৰুৱাই দিব লাগিব। মোৰ একেই হয়, মইতো এপ্লিকেণ্টৰ বাবে তো দুটাই টিক কৰি দিলোঁ। দিয়াৰ পিছত ইয়াতে প্ৰচিডত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ বিলৰ ডিটেইলছ ইয়াতে নমিনি নেম যদি দিব খুজিছে নমিনি নেমৰ নামটো দি দিব আৰু নমিনিৰ লগত কি সম্পৰ্ক হয় সেই সম্পৰ্কটো ইয়াতে দি দিব আৰু ইয়াতে ডেট অফ বাৰ্থ আপুনি দি দিব। দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিছে নমিনিৰ এড্ৰেছ আৰু এপ্লিকেণ্টৰ এড্ৰেছ যদি একে হয় ইয়াতে টিক কৰি দিব, নহ'লে মেনুৱেলি ভৰাই দিব লাগিব। একেই হয়, গতিকে মই এইটো টিক কৰি দিলোঁ। দিয়াৰ পিছতে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি অলমষ্ট ডান। প্ৰভাইড লাষ্ট ফিউ ডিটেইলছ মানে ইয়াতে নেশ্যনেলিটি মানে বাৰ্থ কাণ্ট্ৰি, বাৰ্থ ষ্টেট আৰু বাৰ্থ চিটি চব ইয়াতে দিব লাগিব। তাৰপিছত আপুনি প্ৰিভিউ কৰিব পাৰিব, নহ'লে আপুনি ইয়াতে ছাবমিট কৰি দিব। ইয়াতে যদি আপুনি চাব খুজিছে কিবা যদি ভুল আপোনাৰ যদি সন্দেহ আছে তেনেহ'লে প্ৰিভিউ কৰিব, নহ'লে আপুনি ছাবমিট কৰি দিব। দিয়াৰ পিছত ইয়াতে ভিডিঅ' KYCৰ বাবে কনচেণ্ট দিব লাগিব। তাতে আপুনি ডিক্লাৰেশ্যন যিটো হেৰি আছে চেক বক্স আছে ইয়াতে আপুনি টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে প্ৰচিডাৰ অপশ্যন পাই যাব। ইয়াতে আপুনি চাবলৈ পাৰিছে ডিক্লাৰেশ্যন KYCৰ বাবে ভিডিঅ' KYC বুলি পাইছে। ইয়াতে আপুনি এইটো চেক বক্সত ক্লিক কৰি দিব আৰু এইটো এগ্ৰি এণ্ড কণ্টিনিউ যিটো অপশ্যন আছে ইয়াতে ক্লিক এটা কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি চাবলৈ পাৰিছে কংগ্ৰেচুলেশ্যন নামৰ লগত আহি গৈছে। একাউণ্ট নম্বৰ ইয়াতে কাষ্টমাৰ ID IFSC কোড সকলো ডিটেইলছ ইয়াতে আহি গৈছে। ইয়াতে ছেভ একাউণ্ট যিটো আছে ছেভ একাউণ্টত ক্লিক কৰি দিলে আপোনাৰ একটা PDF আপোনাৰ মোবাইলত ছেভ হৈ যাব। সেইটো আপুনি কৰি দিব এটা, নহ'লে আপুনি স্ক্ৰীনশ্বটো মাৰি ল'ব। এডবাৰ ছেভ কৰি ল'ব, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ইয়াতে মই স্ক্ৰীনশ্বট এটা লৈ ল'লোঁ। তাৰপিছতে আপুনি চাবলৈ পাৰিছে কমপ্লিট ইয়ৰ ভিডিঅ' KYC থ্ৰু ভিডিঅ' নাও। ইয়াতে ক্লিক কৰি আপুনি ভিডিঅ'টো KYC কৰি ল'ব
আৰু ইয়াতে যিটো আপুনি নেট বেংকৰ অপশ্যন যিটো পাইছে সেই নেট বেংকৰ অপশ্যনৰ পৰাও আপুনি এইটো নেট বেংকৰ হেৰিটো আপুনি কৰিব পাৰিব। ইয়াতে আপুনি চাবলৈ পাৰিছে নেট বেংকিং পাছৱৰ্ড ইনষ্টেণ্টলি। ইয়াতে ক্লিক কৰি কাষ্টমাৰ আইডি আপোনাৰ একাউণ্ট নম্বৰ ভৰুৱাই আপুনি নেট বেংকিংটো অন কৰিব পাৰিব। মই ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি চাবলৈ পাৰিছে কাষ্টমাৰ আইডি। এই কাষ্টমাৰ আইডিটো ইয়াতে আপুনি ফিল কৰি দি গোট যিটো অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দি ইয়াতে আপুনি আগতে যিটো কাষ্টমাৰ আইডি চাইছিলে সেইটো আপুনি ইয়াতে লৈ কিনে ইয়াতে গোট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ কেপচা দিব লাগিব। কেপচা আৰু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত মেছেজ এটা যাব। সেই মেছেজটো আপুনি ইয়াতে দি IFSC কোড দি আপুনি এইটো নেট বেংকিং অন কৰিব পাৰিব। তো আজিৰ কামত ইমানেই। থেংক ইউ। জয় হিন্দ। বন্দে মাতৰম।